বিগত সময়ছোৱাত অসমত বিশুদ্ধ ৰাষ্ট্ৰবাদৰ পৰিৱৰ্তে ৰাষ্ট্ৰবাদক কুটৰাঘাত কৰি অহাহে পৰিলক্ষিত হৈ আহিছে। হত্যা, হিংসা, লুণ্ঠন, বিস্ফোৰণ, অপহৰণ, নাৰী নিৰ্যাতন, উগ্ৰপন্থীৰ কাৰ্যকলাপৰ দৰে ঘটনাবোৰ সঁচা অৰ্থত জনজীৱন কুঁৱা কৰি পেলাইছে। আনফালে বান, গৰাখহনীয়া, আন্তঃৰাজ্যিক সীমা, ভূমি, জাতি জনগোষ্ঠীৰ মাজত সংঘাত, বিদেশী অনুপ্ৰৱেশ, নিৰ্যাতিতক পুনঃ সংস্থাপন দৰে সমস্যাবোৰৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে আজি এনেবোৰ কাৰ্যৰ প্ৰতিবাদ জনাই বিজেপিৰ দিছপুৰ মণ্ডল সমিতিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ সমিতিয়ে দিছপুৰ লাজগেটত আজি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ৰঞ্জিত দাস, মুকুতা ডেকা, অতুল বৰাকে ধৰি আৰু বহু নেতা কৰ্মী উপস্থিত থাকে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত হৈ গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংবাদিকৰ আগত কয়, আপোনালোকে দেখিছে যে গোটেই অসম জ্বলিছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, লখিমপুৰৰ পৰা একেবাৰে নগা সীমালৈকে মানে গোলাঘাটলৈকে চাৰিওফালে কেৱল অসম জ্বলিছে। অসমৰ যুৱক, অসমৰ মহিলা, অসমৰ জনসাধাৰণে তৰুণ গগৈ অত্যাচাৰী শাসনত অতিষ্ঠ হৈছে। নাগালেণ্ডত আমি ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰৰ পৰা আমি 4টা প্ৰজাতি দল গৈছোঁ। সৰ্বানন্দ সোণোৱাল গৈছে, মই গৈছোঁ, আমাৰ বিধায়কসকল গৈছে, দলৰ ফালৰ পৰা গৈছে। গতিকে আমি নিজেই তাত ভ্ৰমণ কৰি আমি দেখি আহিছোঁ যে নাগালেণ্ডত য'ত সেইখিনি নাগালেণ্ড বুলি ক'ব নোৱাৰি, নগা অসমৰ সীমাত সেইখিনি অসমৰ মাটি আছিলে। অসমৰ দুৰ্বল চৰকাৰৰ কাৰণে, দুৰ্বল নেতৃত্বৰ কাৰণে 72 চনত 11খন বনাঞ্চল নগাৰ হাতত প্ৰায় সমৰ্পণ কৰিছে, যাৰ ফলস্বৰূপে আজি নগাই এখনকৈ মহকুমা পাতিছে। আৰু তাত অসমৰ ৰাইজে তাত ঘৰ সাজিব নোৱাৰে, কিন্তু নগাই ঘৰ সাজিব পাৰে। অসমৰ ৰাইজে তাত ইলেক্ট্ৰিচিটি ল'ব নোৱাৰে, নগাই ল'ব পাৰে। অকল সেয়ে নহয়, তাত গুলীয়াগুলীত নগাৰ গুলীত মাৰিলে তাত এটা অসম পুলিচ মই তাত দেখিবলৈ নাপালোঁ। অসম পুলিচ নাই, তাত SP যোৱা নাই, DSP যোৱা নাই, আৰু নগা পুলিচৰ তাত চকী আছে। নগা পুলিচে ইচ্ছামতে গুলী চলাই অসমৰ ৰাইজ মাৰিছে। তাত থকা নিৰাপত্তা ৰাখীক য'ত অসম চৰকাৰে তেওঁলোকক আদেশ দিব লাগে কণ্ট্ৰল কৰিবৰ কাৰণে, কিন্তু অসম চৰকাৰে কোনো ধৰণৰ কণ্ট্ৰল কৰা নাই। গতিকে অসম চৰকাৰৰ অস্তিত্ব 120 কিলোমিটাৰ অসম নাগালেণ্ড বৰ্ডাৰত একেবাৰে নাই। ইয়াতকৈ লাজৰ কথা, দুখৰ কথা একো হ'ব নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।